Hello, dear students. I hope all of you are doing well at home and doing your studies regularly. In the last classes, we were discussing about tenses and we completed the first two parts of tense, present indefinite and present continuous tense. Today in this video, we are going to discuss about present perfect tense and present perfect continuous tense. আজি আমি এই ভিডিওটোত present perfect tense আৰু present perfect continuous tenseৰ বিষয়ে আলোচনা কৰিম. Now let's learn the structures and uses of these two different types of tenses with some examples. আমি এক্সাম্পলৰ সৈতে এই দুই ধৰণৰ টেন্সৰ স্ট্ৰাকচাৰ আৰু ইহঁতৰ ইউজেছ অৰ্থাৎ ব্যৱহাৰসমূহৰ বিষয়ে এই ভিডিওটোত আলোচনা কৰিম. At first, let's have a look on the following sentences. প্ৰথমতে আমি এই সেন্টেন্স কিটা চাই লওঁ আহা. The first sentence is I have completed the work. মই কামটো সম্পূৰ্ণ কৰিলো. The second sentence is he has arrived here already. তেওঁ ইতিমধ্যে ইয়াত আহি পালেহি. The man has not arrived yet. মানুহজন এতিয়ালৈকে আহি পোৱা নাই. I have been doing the work for an hour. মই এঘণ্টা ধৰি কামটো কৰি আছো. He has been reading the book since morning. তেওঁ ৰাতিপুৱাৰ পৰা কিতাপখন পঢ়ি আছে. So, ইয়াত আমি past sentence পঢ়িছো. এই পাঁচটা সেন্টেন্সৰ প্ৰথমৰ তিনিটা সেন্টেন্স আৰু পিছৰ দুটা সেন্টেন্সৰ মাজত কিছু পাৰ্থক্য আছে. প্ৰথমৰ তিনিটা সেন্টেন্সত কি কৈছে কিবা এটা কাম সম্পূৰ্ণ কৰিলো বা পালেহি বা পোৱা নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ মিনিং কৰিছে. আৰু পিছৰ দুটা সেন্টেন্সত কি কৰিছে কামটো কৰি আছো বা কিতাপখন পঢ়ি আছো বা পঢ়ি আছে তেনে ধৰণৰ মিনিং কৰিছে হয়নে. তাৰ মানে প্ৰথমৰ এই তিনিটা সেন্টেন্সতে কি হৈ গৈছে কামটো অলৰেডি কমপ্লিট হোৱাটো বুজাইছে. কামটো কি হৈছে অলৰেডি কমপ্লিট হৈ গৈছে. কামটো অলৰেডি কমপ্লিট হৈছে. কিন্তু পিছৰ দুটা সেন্টেন্সত কি হৈছে কামটো কন্টিনিউয়াছলি চলি আছে. কামটো কন্টিনিউ হৈ আছে. ওকে. কিন্তু কন্টিনিউ কেনেকৈ হৈছে কামটো প্ৰথমৰ সেন্টেন্সটোত কামটো এঘণ্টা ধৰি কৰি আছে মানে কামটো এঘণ্টাৰ আগতে 1 আৱাৰৰ আগতে কি হৈছে কামটো ষ্টাৰ্ট হৈছে আৰু 1 আৱাৰৰ পিছতো কামটো চলি আছে আৰু হয়তো ফিউচাৰেও কি হ'ব এই কামটো চলি থাকিব. ওকে. আৰু ইয়াৰ যেটো শেষৰ সেন্টেন্স হেতুটো একেধৰণে কৈছে কি কামটো মৰ্নিংৰ পৰা কৰি আছে ৰাতিপুৱাৰ পৰা কৰি আছে. ৰাতিপুৱাতে কামটো ষ্টাৰ্ট হৈছে মানে কিতাপ পঢ়া কামটো ৰাতিপুৱা আৰম্ভ কৰিছে এতিয়াও কিতাপ পঢ়ি আছে হয়তো ইন ফিউচাৰ মানে ইয়াৰ আগলৈও হয়তো আৰু অলপ সময় ধৰি কি হ'ব কিতাপখন পঢ়িয়ে থাকিব. তাৰ মানে কি হৈ আছে এই পিছৰ দুটা সেন্টেন্সত কামটো কন্টিনিউ হৈ আছে কিন্তু এই প্ৰথমৰ তিনিটা সেন্টেন্সত কি হৈছে কামটো কমপ্লিট হোৱাটো বুজাইছে. এইটো কি হৈছে 3 নম্বৰ যেটো সেন্টেন্স হেতু আমাৰ নেগেটিভত আছে. এতিয়ালৈকে পোৱা নাই বুলি কৈছে. এতিয়ালৈকে আহি পোৱাহি নাই. সো এইটো কি হৈছে এই একেটা ভাগতে পৰিছে. সো এতিয়া এই যে প্ৰথমৰ তিনিটা সেন্টেন্সত কি হৈছে কামটো কৰিলো বা পালেহি তেনে ধৰণে যে কৈছে তাৰ মানে কি হৈছে যেতিয়া কি হয় কিবা এটা কাম অলৰেডি কমপ্লিট হৈ যায় বা কামটো মানে অলপ সময়ৰ আগতে হৈ যোৱাটো বুজায় তেতিয়া হলে কি হৈছে সেই কাৰণে এই তিনিটা সেন্টেন্স হৈছে কিহত আছে প্ৰেজেন্ট
প্ৰেজেণ্ট পাৰফেক্ট ওকে ক্লিয়াৰ প্ৰথমৰ তিনিটা সেন্টেন্স কিহত আছে প্ৰেজেণ্ট পাৰফেক্টত আছে আৰু পিছৰ দুটা সেন্টেন্স আছে যেহেতু কামটো কি হৈছে আগতে আৰম্ভ হৈছে পাষ্টত মানে অতীতত কামটো আৰম্ভ হৈছে আৰু ইন মানে বৰ্তমানেও এট প্ৰেজেণ্টতো চলি আছে হয়তো ইন ফিউচাৰটো চলি থাকিব সো এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছ ওকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছ ক্লিয়াৰ প্ৰথমৰ তিনিটা সেন্টেন্স হৈছে প্ৰেজেণ্ট পাৰফেক্টৰ এক্সাম্পল আৰু পিছৰ দুটা সেন্টেন্স হৈছে প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ এক্সাম্পল সো এতিয়া তোমালোকে ইয়াৰ ষ্ট্ৰাকচাৰটো যদি চোৱা তেতিয়া হলে ধৰিব পাৰিবা কেনে ধৰণেৰে এই প্ৰথমৰ তিনিটা সেন্টেন্সৰ ষ্ট্ৰাকচাৰ আৰু পিছৰ দুটা সেন্টেন্সৰ ষ্ট্ৰাকচাৰ তোমালোকে ভালকে মন কৰাচোন আৰু তেতিয়া তোমালোকে বুজি পাবা প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ মাজত কি ডিফাৰেন্স আছে এতিয়া চোৱা এই তিনিটা সেন্টেন্সতে দেখিছা তোমালোকে যেটো ভাৰ্ব আছে মেইন ভাৰ্বটো কি হৈছে মেইন ভাৰ্বটো আছে থাৰ্ড ফৰ্মত আছে মানে পাষ্ট পাৰ্টিসিপল ফৰ্মত আছে মানে আৰু ইহতত এই তিনিটাতে কি হৈছে কোনোবা তাত হেভ আছে কোনোবা তাত হেজ আছে আৰু এনে ধৰণে হেভ অৰ হেজ মানে এই দুটাৰ ভিতৰতে আছে হেভ অৰ হেজ ওকে এই পিছৰ দুটাত কি হৈছে পিছৰ দুটা যদি চোৱা তেনেহলে দেখিবা যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটোত কি ফৰ্ম হৈ আছে আইএনজি ফৰ্ম হৈ আছে ওকে মেইন ভাৰ্বটো ফাৰ্ষ্ট ফৰ্মত আছে প্ৰেজেণ্ট ফৰ্মত আছে প্লাস তাৰ লগত কি হৈ আছে আইএনজি ফৰ্ম হৈ আছে আৰু ইহতৰটো কি আছে ইহতৰ লগতো হেভ অ হেজ আছে কিন্তু ইহতৰ লগত এটা নতুন বস্তু এড হৈ আছে হেতু হৈছে কি বিন ওকে এতিয়া তোমালোকে ধৰিব পাৰিলা যে ইহতৰ মাজত কি ডিফাৰেন্স আছে প্ৰথমৰ তিনিটা সেন্টেন্সত কি হৈ আছে মানে প্ৰেজেণ্ট পাৰফেক্টত ভাৰ্বটো সদায় কি হ'ব থাৰ্ড ফৰ্মত থাকিব ওকে ভাৰ্বটো সদায় কি হৈ থাকে থাৰ্ড ফৰ্মত থাকে আৰু ভাৰ্বটো সদায় থাৰ্ড ফৰ্মত থাকে আৰু পিছৰ দুটা সেন্টেন্সত মানে প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছত ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিব তাৰ লগত আইএনজি এড হ'ব লগতে কি এড হৈ থাকে বিন এড হৈ থাকে সো এনে ধৰণে কি হয় আমাৰ প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্যসমূহ ফৰ্ম কৰা হয় এতিয়া তোমালোকে নিশ্চয় ডিফাৰেন্সটো বুজি পাইছা Okay, now let's understand the structure of these two types of tenses with an example. Eta example hoite etia ami ei duita tensor structure to buzi lo aham. Present perfect tensor eta sentence moi likhisu I have done the work. I have done the work. Mane আৰু প্ৰেজেণ্ট পাৰফেক্ট কন্টিনিউয়াছটো মই এটা এক্সাম্পল লিখিছো we have been doing the work এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যটো মই ইয়াৰ আগতে মই কি কৰিলো আমি এই গোটেই সেন্টেন্স কিটা পঢ়োতে আমি ডিসকাস কৰিলো হল এতিয়া আমি আকৌ অলপমান ডিটেইলছত ভাল ধৰণে ষ্ট্ৰাকচাৰটো বুজি লওঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি আছে প্ৰথমতে আছে দেখিছা I সো I টো কি হৈছে ইয়াত I টো আছে সাবজেক্ট ওকে তাৰ পাছত have আছে then আছে done তাৰ পাছত আছে এটো object ওকে I টো হৈছে সাবজেক্ট যেহেতু কি কৰিছে I টোৱে কামটো কৰিছে সাবজেক্টটো কোন হয় যি কামটো কৰে ওকে I টো হৈছে সাবজেক্ট then আমি ইয়াত কি কৰিছো have or has আমি have বা has এই দুটাৰ কি হয় হেল্পিং ভাৰ্বৰ আমি সহায় লৈছো আমি হেল্পিং ভাৰ্বৰ বিষয়ে আগতে আলোচনা কৰোতে আমি মানে have আৰু has কেনেকৈ ইউজ কৰিব লাগে সেই বিষয়ে অলৰেডি শিকি আহিছো এতিয়া প্ৰেজেণ্ট পাৰফেক্টত মই আগতে কৈছো যে পাৰফেক্টত আমি have has আৰু had ইউজ কৰো have আৰু has আমি প্ৰেজেণ্ট পাৰফেক্টত ইউজ কৰো আৰু had টো পাষ্ট পাৰফেক্টত ইউজ কৰো সো ইয়াত আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্টত have or has দিম
সাবজেক্টটোৰ ওপৰত ডিপেন্ড কৰিব হ্যাভ হ'ব নে হ্যাজ হ'ব যেনে ধৰি লোৱা আই উই দে বা প্লুৰেল নাউন এইবিলাকৰ লগত কি হ'ব এইবিলাকৰ লগত হ্যাভ হ'ব ওকে আই হ্যাভ উই হ্যাভ দে হ্যাভ বা দ্য চিলড্ৰেন হ্যাভ তেনেধৰণে হ'ব আৰু কি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰৰ লগত কি হ'ব হ্যাজ হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যেনে ধৰি লোৱা হি সি ইট the boy so এনেকুৱা বিলাকৰ লগত বা মানুহৰ নাম ৰবি এইবিলাকৰ লগত কি হ'ব হ্যাজ হ'ব he has she has it has the boy has তেনে ধৰণে আমি কি কৰিব লাগিব সাবজেক্টৰ ওপৰত ডিপেন্ড কৰি have or has দিব লাগিব তাৰ পিছত have হল সাবজেক্ট হল তাৰ ওপৰত ডিপেন্ড কৰি have or has ইউজ কৰিম দেন আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিসিপল ফৰ্ম যেটো ভাৰ্ব থাকে মেইন ভাৰ্বটো সদায় পাৰফেক্টত কি হয় লাগিলে হেতু প্ৰেজেন্ট পাৰফেক্ট হওক পাষ্ট পাৰফেক্ট হওক কথা নাই পাৰফেক্টত সদায় আমি কি কৰো ভাৰ্বটোৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিসিপল ফৰ্মটো ইউজ কৰো পাষ্ট পাৰ্টিসিপল ফৰ্ম ওকে subject plus have or has plus verb or third form or past participle form plus object or others হয়তো object নাথাকিবও পাৰে অন্য কিবা others ও থাকিব পাৰে সো সেই কাৰণে others বুলি দিছো complement থাকিব পাৰে বিভিন্ন ধৰণৰ সো আমি এনে ধৰণে এই গাঁথনিটোৰ মতে এই ষ্ট্ৰাকচাৰটোৰ মতে কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যসমূহ লিখিব লাগিব এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত প্ৰথমতে কি আহিছে সাবজেক্ট ইয়াত উইটো হৈছে সাবজেক্ট দেন আমি ইয়াটো কি কৰো প্ৰেজেন্ট পাৰফেক্টত যেহেতু হ্যাভ আৰু হ্যাজ ইউজ কৰো তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো হ্যাভ অৰ হ্যাজ ইউজ কৰিব লাগিব কিন্তু ইয়াত কি হয় যেহেতু কন্টিনিউয়াছ হয় কন্টিনিউয়াছত কামটো আমি কি হয় যিকোনো কন্টিনিউয়াছ হলে প্ৰেজেন্ট কন্টিনিউয়াছ হওক past continuous হওক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হওক বা ফিউচাৰ কন্টিনিউয়াছ হওক আমি তাত কি কৰিব লাগিব ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটোৰ লগত আইএনজি লিখিব লাগিব ওকে এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কি কৰিলো সাবজেক্ট দিলো হ্যাভ অৰ হ্যাজ দিলো প্লাস তাৰ লগত এড হ'ব বিন ওকে যেতিয়া পাৰফেক্ট কন্টিনিউয়াছ হৈ যায় লাগিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হওক পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হওক তাত কি হ'ব তোমাৰ বিন টু এড হ'ব তাৰ পিছত আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম বা ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম আছে হে ফৰ্মটো লিখিম তাৰ লগতে আমি আইএনজি টো এড কৰিম যেনেকৈ এতিয়া আমি ডুৰ লগত কি কৰিছো আইএনজি এড কৰি ডুইং কৰিছো ওকে তাৰ পিছত থাকিব অবজেক্ট এতিয়া বুজি পাইছানে তোমালোকে যে কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত সাবজেক্ট থাকে তাৰ পিছত হ্যাভ অৰ হ্যাজ সাবজেক্টৰ ওপৰত ডিপেন্ড কৰি হ্যাভ বা হ্যাজ দিব লাগিব তাৰ পিছত বিন থাকিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি থাকিব দেন অবজেক্টৰ others এইটোৱে হৈছে দুইটা টেন্সৰ ষ্ট্ৰাকচাৰ তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে কথাবিলাক হয়নে এতিয়া আমি ইহতৰ ইউজেস বিলাক চাও যে ইহতক আমি কি কি ধৰণে ইউজ কৰিব পাৰো সো প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্স students there is a small spelling mistake so the spelling of perfect is should be perfect perfect to yat bhul hoy ase okonman typing mistake hoise present perfect tense or ami jitu structure hetu already discuss korilu hol yat tothabito moi ako likhi disu subject plus have or has plus past participle or third form of main verb plus object etia ami প্ৰথমতে চাও প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰো এই মাত্ৰ বা এতিয়া শেষ হোৱা কাম একুটা প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় এক্সাম্পল the sun has set এই মাত্ৰ বা এতিয়া শেষ হোৱা মানে এই মাত্ৰ বা অলপ আগতে কামটো শেষ হোৱা যদি আমি বুজাব বিচাৰো তেনেহলে আমি সেই ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম
যেনে দ্য ছান হেজ ছেট মানে দ্য ছান হেজ ছেট সূৰ্যটো অস্ত গ'ল সূৰ্যটো অস্ত গ'ল মানে অলপ সময়ৰ আগতে বা এতিয়া কি হৈছে সূৰ্যটো অস্ত গৈছে সো এনেকুৱা ধৰণৰ কামবিলাক যদি আমি প্ৰকাশ কৰিব বিচাৰো তেনেহলে আমি কি ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম সেকেন্ডলি কোনো এটা কাম শেষ হোৱাৰ পাছতো কামটো সম্পন্ন হোৱা সময়টো যদি এতিয়াও চলি আছে তেনেহলে এই কামটো বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় বুজি পাইছানে কামটো কি হ'ব লাগিব শেষ হৈ যাব লাগিব কিন্তু কামটো সম্পন্ন হোৱাৰ যেটো সময় আছে সেই সময়টো যদি চলি থাকে তেতিয়া হলে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল I have seen him this morning মই তেওঁক আজি ৰাতিপুৱা দেখা পাইছিলো মানে this morning মানে আজি ৰাতিপুৱা দেখা পাইছিলো এতিয়া এই ৰাতিপুৱা দেখা পোৱা মানে কি মানুহজনক দেখা পোৱাৰ যেটো কাম seen দেখা পোৱাৰ যেটো কাম হেটো অলৰেডি হৈ গল কিন্তু কেতিয়া দেখা পাইছিলো মৰ্নিংত দেখা পাইছিলো আৰু মৰ্নিংটো এতিয়াও শেষ হোৱা নাই মৰ্নিংটো এতিয়াও চলি আছে মানে সময়টো এই কামটো সম্পন্ন হোৱাৰ যেটো সময় সেই সময়টো এতিয়াও কি হৈ আছে চলি আছে সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো ক্লিয়াৰ হৈছে না তোমালোকৰ এটা নেক্সট আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰো কিছুমান কাম অতীতৰ পৰা বৰ্তমান মুহূৰ্তলৈকে একেৰাহে হৈ থকা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় কিছুমান কাম কি হ'ব লাগিব অতীততে আৰম্ভ হ'ব লাগিব মানে পাষ্টত কামটো আৰম্ভ হয় আৰু কি হৈ থাকে কামটো প্ৰেজেন্টলৈকে চলি থাকে প্ৰেজেন্টলৈকে চলি থাকিলে কি হয় কিছু ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো কিছু ক্ষেত্ৰত বুলি মই কিয় কৈছো হেতু তোমালোকক যেতিয়া মই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স বুজাম তেতিয়া তোমালোকে গম পাবা তা ফৰ এক্সাম্পল কি হ'ব we have known each other for 10 years আমি ইজনে হিজনক 10 years ধৰি চিনি পাওঁ আমি চিনি পোৱাৰ কামটো কি হৈছে 10 yearsৰ আগতে ষ্টাৰ্ট হৈছে আৰু এতিয়াও কিন্তু আমি কি কৰো ইজনে হিজনক চিনি পাওঁ সো এনেকুৱা ধৰণৰ বাক্য বুজাবলৈ আমি কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো যদি কোনো এটা কাম অতীতত সম্পন্ন হৈছে আৰু তাৰ ফলটো বৰ্তমানত চলি আছে বা প্ৰকাশ পাইছে তেনে ধৰণৰ কামৰ কথা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় কামটো কি হয় অতীততে সম্পন্ন হৈ যায় কামটো পাষ্টত হৈ গুছি যায় কিন্তু তাৰ যেটো ৰিজাল্ট আছে কামটোৰ যেটো ৰিজাল্ট হে ৰিজাল্টটো কি হয় প্ৰেজেন্টত দেখা পোৱা যায় বা ৰিজাল্টটো প্ৰেজেন্টতো চলি থাকে তেনেকুৱা কামৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল I have cut my finger মানে কি মই মোৰ আঙুলিটো কাটিলো ওকে মই মোৰ আঙুলিটো কাটিলো এটা আঙুলিটো কটাৰ ৰিজাল্টটো কি ব্লিডিং হয়নে আঙুলিটো কটাৰ কাৰণে কি হ'ল ব্লিডিং হ'ল মানে তেজ ওলালে হ'ল আৰু এই তেজ ওলাটো কি হৈ আছে আঙুলিটো কাটুতেটো তেজটো ওলাই ৰৈ নাযায় হয়নে অলপ সময়ৰ পিছলৈকে কি হৈ থাকে তেজটো ওলাই থাকে সো কটাৰটো কি হ'ল আঙুলিটো কটাৰ কামটো অলপ আগতে হৈ গুছি গ'ল মানে অতীতত হৈ গ'ল কিন্তু তাৰ যেটো ফল আছে ব্লিডিং হৈছে বা তাত কিবা ঘা হৈছে সো এইটো কি হৈছে কামটো মানে ফলটো এতিয়াও চলিয়ে আছে বা এতিয়া প্ৰকাশ পাইছে তেনেকুৱা ক্ষেত্ৰত কি হয় তেনেকুৱা ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় সো তোমালোকৰ নিশ্চয় এই ক্ষেত্ৰত কিবা যদি ডাউট আছে ক্লিয়াৰ হৈছে এনেকুৱা ধৰণেৰে আমি কি কৰিব লাগিব এনেকুৱা কিছুমান ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আমি কোড ব্যৱহাৰ কৰো প্ৰথমতে ষ্ট্ৰাকচাৰটো আকৌ এবাৰ মনত পেলাই লোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস have or has plus been plus present or first form of main verb plus ing plus object আৰু ing টো আমি কোড এড কৰিম মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটোৰ লগত ing টো আমি অকলহৰীয়াকৈ নিলিখো ing টো আমি ভাৰ্বটোৰ লগত কি কৰিম এড কৰিম হয়নে এতিয়া প্ৰথমতে আমি এটা এক্সাম্পল চাই লওঁ I have been living in this house since 2005
মই এই ঘৰটোত 2005 পৰা বাস কৰি আছো হল এতিয়া ইয়াত কামটো হৈছে কি লিভিং বাস কৰা কামটো আৰম্ভ হৈছে কেতিয়া 2005 তে মানে অতীততে আৰম্ভ হৈছে আৰু এতিয়াও বাস কৰি আছো মানে কামটো বৰ্তমানেও কি হৈ আছে চলি আছে তাৰ মানে অতীতত আৰম্ভ হৈ কামটো বৰ্তমানলৈকে যদি চলি থাকে আৰু ইন ফিউচাৰো হয়তো চলি থাকিব পাৰে তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় কিন্তু পিছৰ যেটো এক্সাম্পল আছে হেতু চাই লোৱা I have known him for 10 years ইয়াত কি কৈছে মই তেওঁক 10 বছৰ ধৰি জানো এটা এনেকুৱা এটা সেন্টেন্স আমি প্ৰেজেন্ট পাৰফেক্টত অলৰেডি ডিসকাস কৰি আহিলো হয়নে এতিয়া আমি কি হৈছে ইয়াতো কি হৈছে তোমাৰ কামটো অতীততে আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে কিন্তু আমি বাক্যটো কি হল লিখিছো বাক্যটো লিখিছো প্ৰেজেন্ট পাৰফেক্টত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত I have been knowing him for 10 years এনেদৰে লিখা নাই এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হলে কি হয় আমি এনে ধৰণে লিখিব লাগিছিল I have been knowing him for 10 years কিন্তু আমি এনে ধৰণে লিখা নাই এটো ভুল হয় আমি এনে ধৰণে লিখিছো I have known him for 10 years এটো শুদ্ধ হয় তে কিয় হল এনেকুৱা কাৰণটো হৈছে কিছুমান কি হয় ভাৰ্বক প্ৰেজেন্ট কন্টিনিউয়াছৰ লগত ব্যৱহাৰ কৰা নহয় কিছুমান ভাৰ্ব প্ৰেজেন্ট কন্টিনিউয়াছৰ লগত কি নহয় ব্যৱহাৰ নহয় ফৰ এক্সাম্পল কোনবিলাক ভাৰ্ব নো সি উইশ হিয়াৰ লাইক ফিল এইবিলাকৰ লগত আমি কেতিয়াও নোৰ লগত আইএনজি এড কৰি আমি নোইং নিলিখো সিৰ লগত আইএনজি এড কৰি সিইং নিলিখো উইশৰ লগত আইএনজি এড কৰি উইশিং নিলিখো মানে সো এইবিলাকৰ লগত কি হয় কেতিয়াও আমি আইএনজি ফৰ্ম কৰি প্ৰেজেন্ট কন্টিনিউয়াছত আমি নিলিখো সেই কাৰণে এইবিলাক যদি ভাৰ্ব তোমালোকক দিয়া হয় তেনেহলে তাত আমি যদিও অৰ্থ অনুসৰি নিয়ম মতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হ'ব লাগে কিন্তু আমি লিখিব লাগিব হে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত সো তোমালোকে নিশ্চয় এইখিনি কথা বুজি পাইছা প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কেনে ধৰণে কোড ব্যৱহাৰ কৰিব লাগে Let's understand the comparison of present perfect and present perfect continuous tense with some more examples. এতিয়া আমি আৰু কেইটামান এক্সাম্পলৰ হৈতে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ মাজৰ পাৰ্থক্য বুজি লওঁ ইয়াত দেখিছা তোমালোকে মই প্ৰত্যেকটো টেন্সৰে তিনটাকৈ সেন্টেন্স লিখিছো প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিছো কি I have read the book My sister has done her homework No one has seen him for the past 6 months Our present perfect continuous tense example I have been reading the book for 2 days My sister has been doing her homework They have been working in this hotel since 2014 এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এই গুটেই কেটা বাক্যৰে অৰ্থ কেটা যদি আমি চাওঁ তেনেহলে আমি গম পাম যে প্ৰথমৰ যেটো বাক্য আছে হে বাক্যটোত কৈছে কি মই কিতাপখন পঢ়িলো I have read the book মই কিতাপখন পঢ়িলো ইয়াত কৈছে I have been reading the book for 2 days মই দুদিন ধৰি কিতাপখন পঢ়ি আছো ইয়াত কামটো কমপ্লিট হৈ গৈছে ইয়াত কিন্তু কামটো আগতে দুদিনৰ আগতে স্টাৰ্ট হৈ এতিয়াও চলিয়ে আছে সেকেন্ড এক্সাম্পলটোত প্ৰেজেন্ট পাৰফেক্ট টেন্সত my sister has done her homework মোৰ সিস্টাৰে তাই হোমৱৰ্ক কৰিলে আৰু ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কৈছে my sister has been doing her homework মোৰ সিস্টাৰে তাই হোমৱৰ্ক কৰি আছে আৰু এই হোমৱৰ্ক কৰাৰ কামটো কি হৈছে পাষ্টতে স্টাৰ্ট হৈছে আৰু প্ৰেজেন্টলৈকে কি হৈ আছে কামটো চলি আছে আৰু হয়তো ফিউচাৰটো চলি থাকিব সো এইটো কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এতিয়া লাষ্টৰ যেটো এক্সাম্পল আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হেতু ইয়াৰ আগতে আমি আলোচনা কৰি আহিলো যে ইয়াত কি আছে no one has seen him for the past 6 months যোৱা 6 months ধৰি ধৰি তেওঁক কোনেও দেখা পোৱা নাই
আৰু এই বাক্যটো চোৱা, এই বাক্যটোৰ যদি মিনিংটো চাওঁ, দে হেভ বিন ৱৰ্কিং ইন দিছ হোটেল চিন্স 2014, তেওঁলোকে এই হোটেলত 2014ৰ পৰা কাম কৰি আছে। এতিয়া দুইটাৰে কি হয়, দুইটাৰে অৰ্থ অনুসৰি দুইটা একেটা ভাগতে পৰিব লাগে, হয় নহয়? যে ইয়াতো কি হৈছে, 6 মাহৰ আগত কামটো ষ্টাৰ্ট হৈছে আৰু এতিয়াও চলি আছে, এতিয়াও মানে তেওঁক কোনেও দেখাই নাই, 6 মাহৰ আগৰ পৰা তেওঁক দেখা নাই। আৰু এই চেণ্টেন্সটো কি হৈছে, 2014ৰ পৰা কামটো চলি আছে, এতিয়াও কামটো হৈ আছে আৰু কামটো কৰি আছে তেওঁলোকে সেই হোটেলখনতে, আৰু ফিউচাৰতো হয়তো কৰি থাকিব। আৰু এই চেণ্টেন্সটো 6 মাহৰ আগৰ পৰা কি হৈছে, মানুহজনক দেখা নাই আৰু হয়তো কি হ'ব, ইন ফিউচাৰে হয়তো তেওঁক আৰু অলপ দিন নেদেখিবও পাৰে। চ' এতিয়া অৰ্থ অনুসৰি কি হয়, এই দুইটাই কোনটো কেটেগৰীত পৰে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পৰে। কিন্তু আমি এই চেণ্টেন্সটো লিখিছোঁ প্ৰেজেণ্ট পাৰফেক্টত। কিয় লিখিছোঁ, অলপ আগতে মই কৈ আহিলোঁ। কিছুমান চেণ্টেন্সত কি হয়, কিছুমান কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকিলেও কি হয়, আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো লিখোৱেই, ইয়াৰ উপৰিও কি কৰোঁ, কেতিয়াবা প্ৰেজেণ্ট পাৰফেক্ট টেন্সতো লিখোঁ। কিয় লিখোঁ বুলি কৈছিলোঁ, যে কিছুমান ভাৰ্বত আমি কি নকৰোঁ, ING লগাই কণ্টিনিউৱাছ ফৰ্ম নকৰোঁ। ফৰ এক্সাম্পল কৈছিলোঁ ন', মানে চি, ফিল, এইবিলাক কৈছিলোঁ। এতিয়া ইয়াত যিহেতু ভাৰ্বটো আছে চি, ইয়াৰ মেইন ভাৰ্বটো হৈছে চি, আৰু চিৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে চিন, অ'কে। আৰু কি হয়, চিৰ লগত আমি ING এড কৰি তাক প্ৰেজেণ্ট কণ্টিনিউৱাছত নিলিখোঁ, চিং বুলি আমি কেতিয়াও নিলিখোঁ, ইয়াত আমি চিং বুলি এনেকৈ নিলিখোঁ। সেইকাৰণে কি হৈছে, যদিও এই বাক্যটো হ'ব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত এইটোৰ নিচিনাকৈ, কিন্তু ইয়াত এই ভাৰ্বটো থকাৰ কাৰণে কি হৈছে, ইয়াত আমি যিহেতু ING লগাব নোৱাৰোঁ, ইয়াক আমি no one has been seeing him বুলি লিখা নাই, আমি লিখিছোঁ no one has seen him for the past 6 months, অ'কে। ই হিচাপ মতে কি হ'ব লাগে, বাক্যটোৰ দৰে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব লাগে, কিন্তু আমি লিখিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। এই কথাটো তোমালোকে খুব ভাল ধৰণে মনত ৰাখিবা, কাৰণ টেন্স কৰোঁতে বহুতৰে এই প্ৰব্লেমটো হয়। কাৰণ ন' থাকিলে কি হয়, ভাৰ্বটো ন' থাকে ব্ৰেকেটত, ন' থকাৰ পাছতো কি কৰি দিয়ে, বহুতে মানে কথাটো পাহৰি যায়, আৰু পাহৰি নিয়মটো চাই পেলাই কি কৰি দিয়েগৈ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিবলৈ যায় আৰু তাত ING লগাই দিয়ে। কিন্তু যদিহে ব্ৰেকেটত ন' থাকে বা চি থাকে, তেনেকুৱা যদি থাকে, তোমালোকে জানিব লাগিব যে এইটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত নিলিখোঁ, আমি লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। চ' ষ্টুডেণ্টছ, তোমালোকৰ নিশ্চয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত যিটো ধাৰণা আছে, সেই ধাৰণাটো ক্লিয়াৰ হৈছে, ভালকৈ তোমালোকে নিশ্চয় বুজি পালা। আৰু তোমালোকে এতিয়া কি কৰিব লাগিব, কিছুমান নিজেই ষ্ট্ৰাকচাৰটো বুজি লৈ চেণ্টেন্স কিছুমান নিজে ফৰ্ম কৰিব লাগিব। আৰু টেন্সৰ প্ৰতিটো বস্তুৱে তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিব, কাৰণ গ্ৰামাৰৰ বাকী পাৰ্টবিলাক যেনে ভইচ, নেৰেশ্যন, এইবিলাক শিকিবলৈ যাওঁতে আমাক টেন্সটো যথেষ্ট পৰিমাণে প্ৰয়োজন হয়। গতিকে তোমালোকে কি কৰিবা, টেন্সৰ সকলোবিলাক দিশ ভাল ধৰণে মনত ৰাখি ল'বা। আৰু এতিয়ালৈকে যিসমূহ টেন্সৰ ভাগ আমি অলৰেডি ডিছকাছ কৰিলোঁ, সকলোবিলাকৰ ষ্ট্ৰাকচাৰসমূহ ভালকৈ বুজি লৈ প্ৰত্যেকৰে কিছুমান চেণ্টেন্স নিজে ফৰ্ম কৰিবলৈ চেষ্টা কৰিবা, যাতে ভৱিষ্যতে তোমালোকৰ অসুবিধা নহয়, আৰু ট্ৰেন্সলেশ্যন কৰিবলগীয়া হ'লেও তোমালোকে খুব ভাল ধৰণে ট্ৰেন্সলেশ্যনসমূহ কৰিব পাৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।